Hello everyone, welcome to my study center 1 YouTube channel. আপোনালোক সকলোকে মোৰ my study center 1 YouTube channelলৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকৰ লগত আলোচনা কৰিম অসমৰ ভূগোলৰ 40টা মান গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ যিবোৰ প্ৰায়বোৰ পৰীক্ষাত আহি থকা দেখা যায়। মই এই প্ৰশ্নবোৰৰ পৰাই এনেকে পঢ়িয়ে 2023 এডিআৰই পৰীক্ষাত উত্তীৰ্ণ হৈছিল আৰু মোৰ এক্সপেৰিয়েন্সখিনি আপোনালোকৰ লগত আজি আলোচনা কৰিবলৈ ওলাইছো। তো পলম নকৰি আৰম্ভ কৰো। আজিৰ প্ৰথমটো প্ৰশ্ন হ'ল হোৱাট ইজ দ্য ল্যান্ড এৰিয়া অফ আসাম? অসমৰ মাটিকালি কিমান? অসমৰ মাটিকালি হ'ল ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ। ইয়াৰ পিছৰটো প্ৰশ্ন আছে হোৱাট ইজ দ্য ৰেংক অফ আসাম ইন ইণ্ডিয়া এৰিয়া ৱাইজ? অসমৰ মাটিকালি হিচাপে অসম ভাৰতৰ ভিতৰত কিমান সংখ্যক ৰাজ্য? ইয়াৰ উত্তৰটো হ'ব ১৬তম ৰাজ্য। মাটিকালি হিচাপে অসম ভাৰতৰ ভিতৰত ১৬তম ৰাজ্য আৰু মাটিকালি হিচাপে ভাৰতৰ প্ৰথম ৰাজ্যখন হ'ল ৰাজস্থান আৰু ৰাজস্থানে ভাৰতৰ মুঠ মাটিকালিৰ 10.4% আগুৰি আছে আৰু ইয়াৰ মুঠ জনসংখ্যা হ'ল ৩,৪২,২৩৯ পাৰ স্কুৱেৰ কিলোমিটাৰত। তাৰপিছত মাটিকালি হিচাপে ভাৰতৰ আটাইতকৈ সৰু ৰাজ্যখন হ'ল গোৱা আৰু ইয়াৰ মুঠ মাটিকালি হ'ল ৩,৭০২ বৰ্গ কিলোমিটাৰ আৰু ই ভাৰতৰ মুঠ মাটিকালিৰ 0.112% আগুৰি আছে। ইয়াৰ পিছত মাটিকালি হিচাপে ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চলবিলাকৰ ভিতৰত আটাইতকৈ সৰু কেন্দ্ৰীয় শাসিত অঞ্চলটো হ'ল লক্ষদ্বীপ আৰু ইয়াৰ মুঠ মাটিকালি হ'ল ৩২.৬২ বৰ্গ কিলোমিটাৰ আৰু ইয়াৰ মুঠ জনসংখ্যা ২০১১ চনৰ সেন্সাস অনুযায়ী ৬৪,৪৭৩। তাৰ পিছৰটো প্ৰশ্ন আছে হাউ মেনি ডিষ্ট্ৰিক্টছ আৰ দেয়াৰ ইন আসাম? অসমত কেইখন জিলা আছে? অসমত বৰ্তমান ৩৫খন জিলা আছে। তাৰ পিছৰটো প্ৰশ্ন আছে হোৱাট ইজ দ্য ষ্টেট এন্থেম অফ আসাম? অসমৰ ৰাজ্যিক সংগীত কি? অসমৰ ৰাজ্যিক সংগীত হ'ল অ মোৰ আপোনাৰ দেশ। ইয়াৰ পিছৰ প্ৰশ্নটো আছে হু ৰট দ্য ষ্টেট এন্থেম অফ আসাম? অসমৰ ৰাজ্যিক সংগীত কোনে লিখিছিল? অসমৰ ৰাজ্যিক সংগীত লক্ষ্মীনাথ বেজবৰুৱাই লিখিছিল। ইয়াৰ পিছৰটো প্ৰশ্ন আছে হোৱেন ইজ দ্য সং অ মোৰ আপোনাৰ দেশ দ্য ষ্টেট এন্থেম অফ আসাম ৱাজ একচেপ্টেড এজ? অ মোৰ আপোনাৰ দেশ সংগীতটোক কেতিয়া অসমৰ ৰাজ্যিক সংগীত হিচাপে গ্ৰহণ কৰা হৈছিল? অ মোৰ আপোনাৰ দেশ সংগীতটোক 1927 চনত অসমৰ ৰাজ্যিক সংগীত হিচাপে গ্ৰহণ কৰা হৈছিল। আৰু ইয়াত নোট হিচাপে দিয়া আছে এটা কথা মনত ৰাখিব অ মোৰ আপোনাৰ দেশ ইজ দ্য ষ্টেট সং অফ আসাম। ইট ৱাজ ৰাইটেন বাই লক্ষ্মীনাথ বেজবৰুৱা এণ্ড এটিউন বাই কমলা প্ৰসাদ আগৰৱালা। ইট ৱাজ অফিচিয়েলি এডপ্টেড এজ দ্য ষ্টেট সং অফ আসাম at the Assam Student Conference held in Tezpur 1927. অ মোৰ আপোনাৰ দেশ অসমৰ ৰাজ্যিক সংগীত হিচাপে বা অসমৰ জাতীয় সংগীত হিচাপে 1927 চনত তেজপুৰত অনুষ্ঠিত হোৱা অসম ছাত্ৰ সন্মিলনৰ এখন সভাত গ্ৰহণ কৰা হৈছিল আৰু এই গীতটো লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰিছিল আৰু কমলা প্ৰসাদ আগৰৱালাই ইয়াত সুৰ দিছিলে। এইখিনি আপোনালোকে মনত ৰাখিব। ইয়াৰ পিছৰটো প্ৰশ্ন আছে হোৱাট ইজ দ্য নেশ্যনেল শ্লোগান অফ আসাম? অসমৰ জাতীয় শ্লোগান কি? অসমৰ জাতীয় শ্লোগান হ'ল জয় আই অসম। ইয়াৰ পিছৰটো প্ৰশ্ন আছে অসমৰ হোৱাট ইজ দ্য নেশ্যনেল ফ্লাৱাৰ অফ আসাম? অসমৰ জাতীয় ফুল কি? অসমৰ জাতীয় ফুল হ'ল কপৌ ফুল। এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন মনত ৰাখিব। ইয়াৰ পিছৰটো প্ৰশ্ন হ'ল when was the parrot flower adopted as the state flower of Assam? কপৌ ফুলক অসমৰ ৰাজ্যিক ফুল হিচাপে কেতিয়া গ্ৰহণ কৰা হৈছিল? মনত ৰাখিব কপৌ ফুলক 4 এপ্ৰিল 2003 চনত অসমৰ ৰাজ্যিক ফুল হিচাপে গ্ৰহণ কৰা হৈছিল। ইয়াৰ পিছৰ প্ৰশ্নটো আছে হুইচ ষ্টেট ইজ কল্ড ল্যান্ড অফ
red rivers and blue mountains কোনখন ৰাজ্যক ৰঙা নদী আৰু নীলা পাহাৰৰ দেশ বুলি কোৱা হয় এটো মনত ৰাখিব এখন হল আমাৰ মৰমৰ অসম ইয়াক ৰঙা পাহাৰ ৰঙা নদী আৰু নীলা পাহাৰৰ দেশ বুলি কোৱা হয় ইয়াৰ পিছৰটো প্ৰশ্ন আছে আমচাং ওয়াইল্ডলাইফ স্যাংচুৰী ইজ লোকেটেড ইন হুইচ ডিস্ট্ৰিক্ট অফ আসাম আমচাং বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত এটো মনত ৰাখিব আমচাং বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ কামৰূপ মেট্ৰ' জিলাত অৱস্থিত ইয়াৰ পিছৰটো প্ৰশ্ন আছে হুইচ ডিস্ট্ৰিক্ট অফ আসাম হেজ দ্য হাইয়েষ্ট নাম্বাৰ অফ টি প্লান্টেশ্যন অসমৰ কোনখন জিলাত আটাইতকৈ বেছি চাহ বাগিচা আছে এটো মনত ৰাখিব অসমৰ ডিব্ৰুগড় জিলাত আটাইতকৈ বেছি চাহ বাগিচা আছে ইয়াৰ পিছৰটো প্ৰশ্ন হ'ল ইন হুইচ ইয়াৰ ওয়াজ দ্য টাইগাৰ প্ৰজেক্ট লঞ্চ ইন মানাহ নেশ্যনেল পাৰ্ক কোন বছৰত মানাহ ৰাষ্ট্ৰীয় উদ্যানত ব্যাঘ্ৰ প্ৰকল্প আৰম্ভ কৰা হৈছিল এটো আপুনি মনত ৰাখিব 1973 চনত মানাহ ৰাষ্ট্ৰীয় উদ্যানত ব্যাঘ্ৰ প্ৰকল্প আৰম্ভ কৰা হৈছিল ইয়াৰ পিছৰটো প্ৰশ্ন হ'ল ইন হুইচ ইয়াৰ ওয়াজ লেক চান্দুবি ফৰ্ম বাই এন আৰ্থকুৱেক কিমান চনত ভূমিকম্পৰ ফলত চান্দুবি হ্ৰদটো গঠন হৈছিল মনত ৰাখিব 12 জুন 1897 1897 চনৰ 12 জুন তাৰিখে হোৱা ভূমিকম্পৰ ফলত অসমৰ চান্দুবি হ্ৰদখন গঠন হৈছিল ইয়াৰ পিছৰটো প্ৰশ্ন হ'ল হুইচ ৰিভাৰ ইন আসাম ইজ নন এজ কামেং ইন অৰুণাচল প্ৰদেশ অসমৰ কোনখন নদীক অৰুণাচল প্ৰদেশক কামেং বুলি জনা যায় ইয়াৰ উত্তৰটো হ'ব জিয়া ভৰলী অসমৰ জিয়া ভৰলী নদীক অৰুণাচল প্ৰদেশত কামেং বুলি জনা যায় ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল হোৱেৰ ৱাজ কাজিৰঙা ডেজিগনেটেড এ ওয়াৰ্ল্ড হেৰিটেজ সাইট বাই ইউনেস্কো কাজিৰঙা কেতিয়া ইউনেস্কোই বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে খোদিত কৰিছিল কাজিৰঙাক ইউনেস্কোই 1985 চনত বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিছিল ইয়াৰ পিছৰটো প্ৰশ্ন আছে হুইচ এৰিয়া অফ আসাম ইজ নন ফৰ ফেৰাল হৰ্চেছ অসমৰ কোনটো এলেকা ফেৰেল ঘোঁৰাৰ বাবে জনাজাত এটো মনত ৰাখিব অসমৰ ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ফেৰেল ঘোঁৰাৰ বাবে বিখ্যাত ইয়াৰ পিছৰটো প্ৰশ্ন হ'ল হোৱাট পাৰ্চেন্টেজ অফ ল্যান্ড ইন আসাম ইজ কভাৰ্ড বাই ফৰেষ্ট অসমৰ কিমান শতাংশ মাটি বনাঞ্চলে আগুৰি আছে অসমৰ 34.21% মাটি বনাঞ্চলে আগুৰি আছে ইয়াৰ পিছৰটো প্ৰশ্ন হ'ল হুইচ ইজ দ্য লাৰ্জেষ্ট ওয়েটল্যান্ড ইন আসাম অসমৰ আটাইতকৈ ডাঙৰ আৰ্দ্ৰ ভূমি কোনখন ইয়াৰ উত্তৰটো হ'ব হোনবিল হ্ৰদ মনত ৰাখিব আপোনালোকে হোনবিল হ্ৰদ অসমৰ আটাইতকৈ ডাঙৰ আৰ্দ্ৰভূমি ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল ইন হুইচ ইয়াৰ ওয়াজ দ্য গুৱাহাটী টি অকশ্যন চেণ্টাৰ এষ্টাব্লিছড ইয়াৰ উত্তৰটো হ'ব গুৱাহাটী কোন বছৰত চাহ নিলাম কেন্দ্ৰ স্থাপন কৰা হৈছিল গুৱাহাটীত 1970 চনত চাহ নিলাম ক্ষেত্ৰ স্থাপন কৰা হৈছিল এই পিছৰটো প্ৰশ্ন হ'ল দ্য ধলা শদিয়া ব্ৰিজ ইজ লোকেটেড ইন হুইচ ৰিভাৰ ধলা শদিয়া দলংখন কোনখন নদীৰ ওপৰত অৱস্থিত ধলা শদিয়া দলংখন লোহিত নদীৰ ওপৰত অৱস্থিত মনত ৰাখিব ধলা শদিয়া দলংখন লোহিত নদীৰ ওপৰত অৱস্থিত এই পিছৰটো প্ৰশ্ন হ'ল হোৱাট ইজ দ্য নেম অফ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ আফটাৰ দ্য এণ্টাৰ্ছ বাংলাদেশ ব্ৰহ্মপুত্ৰ নদী বাংলাদেশত প্ৰৱেশ কৰাৰ পিছত কি নামেৰে জনা যায় বা ইয়াৰ নাম কি হয় ইয়াৰ শুদ্ধটো হ'ব যমুনা ব্ৰহ্মপুত্ৰ নদী বাংলাদেশত সোমোৱাৰ পিছত যমুনা নামেৰে জনা যায় ইয়াৰ পিছৰটো প্ৰশ্ন হ'ল what is the position of Assam in terms of land area among the states of the northeast উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত মাটিকালি ক্ষেত্ৰত অসমৰ স্থান কিমান উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত মাটিকালিৰ ক্ষেত্ৰত অসমৰ স্থান হ'ল সেকেন্ড দ্বিতীয় ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল which river separates the Karbi plateau from the Naga hills কোনখন নদীয়ে কাৰ্বি মালভূমিক নগা পাহাৰৰ পৰা পৃথক কৰিছে ধনহিৰি নদীয়ে কাৰ্বি মালভূমিক নগা পাহাৰৰ পৰা পৃথক কৰিছে ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল হোৱাট ইজ দ্য নেম অফ দ্য লংগেষ্ট সাউথাৰ্ণ ট্ৰিবিউটাৰী অফ দ্য ব্ৰহ্মপুত্ৰ দক্ষিণৰ আটাইতকৈ দীঘল উপনদীখনৰ নাম কি ব্ৰহ্মপুত্ৰ দক্ষিণৰ আটাইতকৈ দীঘল উপনদীখনৰ নাম হ'ল কপিলী
ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল ইন হুইচ ইয়াৰ did the earthquake cause the flooding of মাজুলী কিমান চনৰ ভূমিকম্পৰ ফলত মাজুলীৰ গৰাখহনীয়া আৰম্ভ হৈছিল 1950 চনৰ ভূমিকম্পৰ ফলত মাজুলীৰ গৰাখহনীয়া আৰম্ভ হৈছিল মনত ৰাখিব প্ৰশ্নটো ইয়াৰ পিছৰটো প্ৰশ্ন হ'ল what percentage of the total population of India lives in Assam ভাৰতৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ লোক অসমত বাস কৰে ভাৰতৰ মুঠ জনসংখ্যাৰ 2.6 শতাংশ লোক অসমত বাস কৰে পিছৰ প্ৰশ্নটো হ'ল when was Deepor Bill the only Ramsar site in Assam declared a bird sanctuary অসমৰ একমাত্ৰ ৰামচাৰ ক্ষেত্ৰ দীপৰ বিলক কেতিয়া পক্ষী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হয় 1989 চনত 1989 চনত অসমৰ একমাত্ৰ ৰামচাৰ ক্ষেত্ৰ দীপৰ বিলক পক্ষী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হয় ইয়াৰ পিছৰটো প্ৰশ্ন হ'ল which forest is called the eastern amazon কোনখন অৰণ্যক পূবৰ আমাজন হিচাপে জনা যায় বা আমাজন বুলি কোৱা হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ল দিহিং পাটকাই অৰণ্যক পূবৰ আমাজন বুলি কোৱা হয় ইয়াৰ পিছৰটো প্ৰশ্ন হ'ল where does the Manah river join the Brahmaputra river মানা নদীখনে ব্ৰহ্মপুত্ৰৰ সৈতে কোনখিনি ঠাইত সংলগ্ন হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ল যোগীঘোপাত মানাহ নদী আৰু ব্ৰহ্মপুত্ৰ নদী সংলগ্ন হৈছে ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল Gibbon Sanctuary is located in which district of Assam অসমৰ কোনখন জিলাত গিবন অভয়াৰণ্য অৱস্থিত যোৰহাট জিলাত অসমৰ যোৰহাট জিলাত গিবন অভয়াৰণ্য অৱস্থিত মনত ৰাখিব ইয়াৰ পিছৰটো প্ৰশ্ন হ'ল where is the famous Hয়গ্ৰীৱ মাধৱ temple located in Hajo হাজোৰ বিখ্যাত হয়গ্ৰীৱ মাধৱ মন্দিৰ ক'ত অৱস্থিত হাজোৰ বিখ্যাত হয়গ্ৰীৱ মাধৱ মন্দিৰ মণিকুট পাহাৰত অৱস্থিত প্ৰশ্নটো আপোনালোকে মনত ৰাখিব এইটো হাজোৰ বিখ্যাত হয়গ্ৰীৱ মাধৱ মন্দিৰ মণিকুট পাহাৰত অৱস্থিত ইয়াৰ পিছৰটো প্ৰশ্ন হ'ল what does the word হাছাও mean in the ডিমা হাছাও শব্দৰ অৰ্থ কি ডিমা হাছাও শব্দৰ অৰ্থ হ'ল পাহাৰ মনত ৰাখিব হাছাও শব্দৰ অৰ্থ হ'ল পাহাৰ ইয়াৰ পিছৰটো প্ৰশ্ন আছে which place was officially declared a new district of Assam on 12 January 2021 2021 চনৰ 12 জানুৱাৰীত আনুষ্ঠানিকভাৱে কোনখন ঠাইক অসমৰ এখন নতুন জিলা হিচাপে ঘোষণা কৰা হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বজালী জিলাখনক 2021 চনৰ 12 জানুৱাৰীত আনুষ্ঠানিকভাৱে অসমৰ এখন নতুন জিলা হিচাপে ঘোষণা কৰা হয় ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল which places lychee got geographical indication GI for the first time in Assam কোনখন ঠাইৰ লিচুয়ে অসমত প্ৰথমবাৰৰ বাবে ভৌগোলিক ইন্ডিকেশন GI লাভ কৰে এটো হ'ল তেজপুৰৰ লিচুয়ে মনত ৰাখিব which river in Assam is also known as সুৰমানগী অসমৰ কোনখন নদী সুৰমানগী নামেৰে জনা যায় এই উত্তৰটো হ'ব বৰাক নদীক সুৰমানগী নামেৰে জনা যায় ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল which is called the small কাজিৰঙা নেশ্যনেল পাৰ্ক কোনখন ক্ষুদ্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বুলি কোৱা হয় কোনখন ৰাষ্ট্ৰীয় উদ্যানক ক্ষুদ্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বুলি কোৱা হয় এটা হ'ল ওৰাং ৰাষ্ট্ৰীয় উদ্যানক ক্ষুদ্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বুলি কোৱা হয় ইয়াৰ পিছৰটো প্ৰশ্ন হ'ল how many national parks are there in Assam at present অসমত বৰ্তমান কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে বৰ্তমান অসমত 7খন ৰাষ্ট্ৰীয় উদ্যান আছে মনত ৰাখিব ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল নৱগ্ৰহ টেম্পল ইজ located on which hill নৱগ্ৰহ মন্দিৰ কোনটো পাহাৰত অৱস্থিত নৱগ্ৰহ মন্দিৰ চিত্ৰচল পাহাৰত অৱস্থিত ইয়াৰ পিছৰটো প্ৰশ্ন হ'ল জাতিংগা famous for much suicide of migratory bird is located in which district of Assam পৰিভ্ৰমী চৰাইৰ গণ আত্মহত্যাৰ বাবে বিখ্যাত জাতিংগা অসমৰ কোনখন জিলাত অৱস্থিত ডিমা হাছাও জিলাত পৰিভ্ৰমী চৰাইৰ গণ আত্মহত্যাৰ বাবে বিখ্যাত জাতিংগা অসমৰ ডিমা হাছাও জিলাত অৱস্থিত আৰু আজিৰ শেষৰটো প্ৰশ্ন হ'ল which district of Assam has the highest population অসমৰ কোনখন জিলাত জনসংখ্যা আটাইতকৈ সৰ্বাধিক অসমৰ নগাঁও জিলাত আটাইতকৈ সৰ্বাধিক জনসংখ্যা আছে সকলোকে ধন্যবাদ থাকিল যদি ভিডিওটো ভাল লাগি থাকে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিওটো লাইক কমেন্ট আৰু শেয়াৰ কৰি দিব ধন্যবাদ